নমস্কাৰ সকলোকে আকৌ এবাৰ ৱেলকাম জনাইছোঁ মোৰ চেনেলটোলৈ। আজি এই ভিডিঅ'টোত মই ডিছকাছ কৰিবলৈ গৈ আছোঁ ক্লাছ 9ৰ কম্পিউটাৰ ছায়েন্সৰ যোনখন নতুন টেক্সট বুক ৰিলিজ হৈছে এডিশ্যন 2021 সেই কিতাপখনৰ কোৰ্চ কণ্টেণ্টখিনিৰ ওপৰত অকণমান ডিছকাশ্যন কৰিম এই ভিডিঅ'টোত। গতিকে ভিডিঅ'টো একদম ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে তোমালোকে ভালকৈ চাবা উইদাউট স্কিপিং এনি পাৰ্ট। গতিকে এই ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ। এতিয়া এই কিতাপখনৰ কাভাৰ পেজটো হৈছে এইটো। এই কিতাপখন যোৱা বছৰ যোনখন কিতাপ আছিলে তাৰ লগত বহুতখিনি চেঞ্জ আছে। মানে আগৰ যোনখন কিতাপ আছিলে আপ টু লাষ্ট ইয়েৰলৈকে সেই কিতাপখনত যিমানখিনি কোৰ্চ কণ্টেণ্ট আছিলে তাৰ কিছুমান চেপ্টাৰ কম্বাইন কৰি পেলাই এটা চেপ্টাৰ কৰি দিছে আৰু কিছুমান চেপ্টাৰ ৰিমুভ কৰি দিছে। গতিকে সেইখিনি এতিয়া চিৰিয়েলি মই ডিছকাশ্যনটো কৰোঁ। এইখন হৈছে কাভাৰ পেজটো। নেক্সট পেজটো মই দেখুৱাই দিছোঁ। এইটো হৈছে নেক্সট পেজ। এইখিনি হৈছে কোৰ্চ কণ্টেণ্টখিনি একদম চেপ্টাৰ 1ৰ পৰা মই কৈ আছোঁ কি কি আছে টপিকছ। চেপ্টাৰ 1টোৰ নাম হৈছে বেচিক্স অফ কম্পিউটাৰ ছিষ্টেম। চেপ্টাৰ 1 ইন্ট্ৰডাকশ্যন কম্পিউটাৰ একদম ফাণ্ডামেণ্টেল নলেজটো তোমালোকে পাবা এই চেপ্টাৰটোত। নিড অফ কম্পিউটাৰ এডুকেশ্যন ইন টুডেজ ৱৰ্ল্ড, আজিৰ দিনত এতিয়া কম্পিউটাৰটো কিমান জৰুৰী কিমান ইম্পৰ্টেণ্ট সেইটোৰ ওপৰত আছে। তাৰপিছত আছে হোৱাট ইজ এ কম্পিউটাৰ, মানে কম্পিউটাৰ ডেফিনিশ্যনটো আছে। তাৰপিছত ইভলিউশ্যন অফ কম্পিউটাৰ্ছ, মানে ইভলিউশ্যন মানে হৈছে ষ্টাৰ্টিঙতে কম্পিউটাৰ কেনেকুৱা আছিলে, কেনেকৈ চেঞ্জ হৈ পেলাই আজিৰ দিনত এতিয়া কিমান ডেভেলপ হ'ল সেইটোৰ ওপৰত আছে। তাৰপিছত আছে জেনেৰেশ্যনছ অফ কম্পিউটাৰ্ছ। জেনেৰেশ্যন মানে হৈছে কি, টোটেল জেনেৰেশ্যন 5টা ভাগত ভগাই দিয়া হৈছে। ফাৰ্ষ্ট জেনেৰেশ্যন, ছেকেণ্ড জেনেৰেশ্যন, থাৰ্ড জেনেৰেশ্যন, ফ'ৰ্থ জেনেৰেশ্যন আৰু ফিফ্থ জেনেৰেশ্যন। ফাৰ্ষ্ট জেনেৰেশ্যন কম্পিউটাৰ কেনেকুৱা আছিলে, কোনটো ইয়াৰ তাৰমানে ফাৰ্ষ্ট ইণ্ট্ৰডিউচ হৈছিলে ফাৰ্ষ্ট কম্পিউটাৰটো। তাৰপিছত কি কি ডিভাইচ ইউজ কৰিছিলে সেই কম্পিউটাৰটোত সেইটোৰ ওপৰত আছে। তাৰপিছত আকৌ নেক্সট কেতিয়া কি চেঞ্জ কৰিলে, কি কি ডিভাইচ আহিলে, সেনেকুৱাকৈ টোটেল তাৰমানে 5টা জেনেৰেশ্যনত তাৰমানে ডিভাইড কৰি দিছে কম্পিউটাৰ্ছবিলাক, সেইটোৰ ওপৰত আছে। তাৰপিছত ইউজেছ এণ্ড লিমিটেশ্যনছ অফ কম্পিউটাৰ্ছ, মানে কম্পিউটাৰৰ কিছুমান সীমাবদ্ধতা আছে, কি কি সীমাবদ্ধতা আছে, কি কি লিমিটেশ্যন আছে সেইটোৰ ওপৰত আছে। আৰু ক'ত ক'ত কম্পিউটাৰ ইউজ হয় বেচিকেলি সেইটোৰ ওপৰত আছে। তাৰপিছত কম্পনেণ্টছ অফ কম্পিউটাৰ ছিষ্টেম, কম্পিউটাৰ ছিষ্টেমত এতিয়া কম্পনেণ্ট কি কি আছে, হাৰ্ডৱেৰ, ছফ্টৱেৰ, ইনপুট ডিভাইচ, আউটপুট ডিভাইচ, পেৰিফেৰেল ডিভাইচ, এইবিলাক বস্তু আছে। সেইখিনি হৈছে কম্পনেণ্টছ। তাৰপিছত ইনপুট আৰু আউটপুট ডিভাইচৰ এক্সাম্পল কিছুমান আছে। তাৰপিছত হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ সিহঁতৰ মাজৰ ৰিলেশ্যনটো কি, হাৰ্ডৱেৰ পাৰ্টছবিলাক কি কি আছে। তাৰপিছত ছফ্টৱেৰ এক্সাম্পল কি কি, এপ্লিকেশ্যন ছফ্টৱেৰ, ছিষ্টেম ছফ্টৱেৰ, প্ৰগ্ৰামিং ছফ্টৱেৰ, এনেকুৱাকৈ ছফ্টৱেৰ টাইপছবিলাক তোমালোকে পাবা। তাৰপিছত পাৰফৰ্মেঞ্চ মেজাৰমেণ্টছ অফ কম্পিউটাৰ যোনবিলাক ইউনিটবিলাক, এতিয়া যেনেকৈ আমি KB, MB, GB, TB এনেকৈ যে কওঁ, সেইবিলাক কিহৰ ওপৰত ভিত্তি কৰি পেলাই তাৰমানে মেজাৰ কৰা হৈছে। তাৰপিছত আছে ডাটা ৰিপ্ৰেজেণ্টেশ্যনৰ ওপৰত, সেইটোত তোমালোকে পাবা হোৱাট ইজ বাইনেৰী নাম্বাৰ, হোৱাট ইজ অক্টেল নাম্বাৰ, হোৱাট ইজ ডেচিমেল নাম্বাৰ, হেক্সাডেচিমেল নাম্বাৰ, কেনেকৈ ইটোৰ পৰা সিটোলৈ কনভাৰ্ট কৰে, ঠিক আছে, সেইটোৰ ওপৰত তোমালোকে পাবা। তাৰপিছত আহিলে চেপ্টাৰ 2 অপাৰেটিং ছিষ্টেম এণ্ড ইটছ ইম্পৰ্টেঞ্চ। হোৱাই টু লাৰ্ণ অপাৰেটিং ছিষ্টেম। অপাৰেটিং ছিষ্টেমটো একচুৱেলি কি হয়, ডেফিনিশ্যনটোৰ পৰা ষ্টাৰ্ট হৈছে। বিশেষকৈ অপাৰেটিং ছিষ্টেম চেপ্টাৰটো আগৰ কিতাপখনত চেপ্টাৰ 3 আছিলে, তাত যিমানখিনি বস্তু আছিলে তাতকৈ অকণমান এডভান্স টপিক কিছুমান এইবাৰ লৈ আনিছে এই কিতাপখনত। তাৰপিছত অপাৰেটিং ছিষ্টেমৰ ফাংচন কি কি, অপাৰেটিং ছিষ্টেমৰ মেইনলি 4টাই ফাংচন আছে। আগৰ কিতাপখনতো আছিলে সেইখিনি কথা, যেনে ফাইল মেনেজমেণ্ট, তাৰপিছত প্ৰচেছৰ মেনেজমেণ্ট, মেমৰি মেনেজমেণ্ট, ডিভাইচ মেনেজমেণ্ট এটচেট্ৰা। তাৰপিছত অপাৰেটিং ছিষ্টেমৰ টাইপছ, এনেই লাষ্ট ইয়েৰ কিতাপখনত অপাৰেটিং ছিষ্টেমৰ যোনখিনি টাইপছ আছিলে মেইনলি 3টা টাইপছৰ ওপৰত আছিলে, যেনে ইণ্টাৰেক্টিভ, ৰিয়েল টাইম আৰু 3 নম্বৰতে আছিলে ডিষ্ট্ৰিবিউটেড। কিন্তু ইয়াত অপাৰেটিং ছিষ্টেমৰ অকণমান টাইপছবিলাক বেছিকৈ ইলাবৰেট কৰা আছে। যেনে এতিয়া মাল্টি ইউজাৰ অপাৰেটিং ছিষ্টেম কাক কয়, ছিংগল ইউজাৰ অপাৰেটিং ছিষ্টেম কাক কয়, তাৰপিছত ৰিয়েল টাইম অপাৰেটিং ছিষ্টেম, ডিষ্ট্ৰিবিউটেড অপাৰেটিং ছিষ্টেম, টাইম শ্বেয়াৰিং অপাৰেটিং ছিষ্টেম, বেটছ প্ৰচেছিং অপাৰেটিং ছিষ্টেম, সেইখিনিৰ ওপৰত অকণমান এক্সপ্লেনেশ্যনটো আছে ভালকৈ। তাৰপিছত আছে
some of the commonly used operating system আজিৰ দিনত এতিয়া আটাইতকৈ বেছিকৈ ইউজ হোৱা অপাৰেটিং চিষ্টেম কি কি এতিয়া উইণ্ড'জ তাৰপিছত লিনাক্স আগৰ অপাৰেটিং চিষ্টেম আছিলে ইউনিক্স তাৰ উপৰিও কিছুমান মোবাইল অপাৰেটিং চিষ্টেমো আছে যেনেকৈ এতিয়া এপলে অপাৰেটিং চিষ্টেম উলিয়াইছে মেক যোনটো কম্পিউটাৰ কাৰণে এপ্লিকেবল হয় আৰু আইফোনৰ কাৰণে iOS সেইবিলাকৰ ওপৰতো আছে ঠিক আছে তাৰপিছত 32 বিট আৰু 64 বিট অপাৰেটিং চিষ্টেমৰ কি কি ডিফাৰেঞ্চ সেইটোও আছে তাৰপিছত OS ডাইৰেক্টৰী ষ্ট্ৰাকচাৰ মানে হৈছে কি এতিয়া আমাৰ কম্পিউটাৰ চিষ্টেমটো যেতিয়া আমি অন কৰোঁ তাৰপিছত লোকেল ডিস্ক CDE এইবিলাক যেতিয়া আমি ডিছপ্লে কৰোঁ প্ৰত্যেকটো ড্ৰাইভৰ ভিতৰত ফ'ল্ডাৰ থাকে ফ'ল্ডাৰৰ ভিতৰত ছাব ফ'ল্ডাৰ থাকে ছাব ফ'ল্ডাৰৰ ভিতৰত ফাইলছবিলাক ষ্ট'ৰ হৈ থাকে ইয়াৰ যোনটো ট্ৰী ষ্ট্ৰাকচাৰটো যোনটো হেৰাৰচিকেল ষ্ট্ৰাকচাৰটো কেনেকুৱা ধৰণৰ সেইটোৰ ওপৰত আছে ঠিক আছে তাৰপিছত চেপ্টাৰ 2টো কমপ্লিট হ'ল তাৰপিছত চেপ্টাৰ 3 আহিলে চেপ্টাৰ 3টো অফিচ এপ্লিকেশ্যনৰ ওপৰত আছে অফিচ এপ্লিকেশ্যন এতিয়া ক'বলৈ গ'লে তিনিটা আছে MS Word Excel আৰু PowerPoint এতিয়া আগৰ কিতাপখনত MS Wordৰ দুটা চেপ্টাৰ আছিলে এক্সেলৰ এটা চেপ্টাৰ আছিলে আৰু PowerPointৰ দুটা চেপ্টাৰ আছিলে এই টোটেল 5টা চেপ্টাৰ কম্বাইন কৰি পেলাই এটা চেপ্টাৰ কৰি দিছে এবাৰ ইয়াত Word Excel PowerPoint তিনিটাৰে অলপ অলপকৈ কথা তোমালোকে পাবা ইয়াত MS Word কাক কয় বিশেষকৈ ৱৰ্ড প্ৰচেছৰ কাক কয় ৱৰ্ড প্ৰচেছৰ এটা এক্সাম্পল যে MS Word হয় MS Wordৰ ইন্ট্ৰডাকশ্যনটো পাবা ৱৰ্ড প্ৰচেছৰ এক্সাম্পল পাবা কি কি ক্ষেত্ৰত ৱৰ্ড প্ৰচেছৰটো ইউজ হয় সেইটোৰ ওপৰত পাবা ঠিক আছে তাৰপিছত আহিলে এক্সেলৰ বিষয়ে এক্সেল মানে স্প্ৰেডশ্বীটৰ ওপৰত আছে স্প্ৰেডশ্বীটটো কি ছফ্টৱেৰ হয় তাৰপিছত স্প্ৰেডশ্বীটৰ কিছুমান এক্সাম্পল তাৰপিছত স্প্ৰেডশ্বীট প্ৰগ্ৰামটোৰ এপ্লিকেশ্যন কি ক'ত ব্যৱহাৰ হয় তাৰপিছত আহিলে পাৱাৰপইণ্টৰ বিষয়ে সেনেকুৱাকৈ ৱৰ্ড এক্সেল পাৱাৰপইণ্ট সেনেকুৱাকৈ তাৰমানে এই তিনিটা বস্তু কম্বাইন কৰি পেলাই এই চেপ্টাৰটো হেৰি কৰিছে বনাইছে তাৰপিছত আহিলে চেপ্টাৰ 4 ইন্ট্ৰডাকশ্যন টু ইণ্টাৰনেট এই চেপ্টাৰ 4টোত একচুৱেলি যিমানখিনি টপিক আছে ইণ্টাৰনেটৰ ডেফিনিশ্যনটোৰ পৰা ধৰি লৈ ইণ্টাৰনেট হিষ্ট্ৰী ৱেব ব্ৰাউজাৰ মানে কি ৱৰ্ল্ড ৱাইড ৱেব মানে কি URL মানে কি চাৰ্চ ইঞ্জিন মানে কি এই গোটেইখিনি বস্তু ক্লাছ 10ৰ চেপ্টাৰ 1ৰ পৰা আনিছে একচুৱেলি লাষ্ট ইয়েৰ একচুৱেলি ইণ্টাৰনেটৰ লগত ৰিলেটেড এটা চেপ্টাৰ আছিলে সেই চেপ্টাৰটো বিশেষকৈ ৱেব ব্ৰাউজাৰৰ ওপৰত আছিলে কিন্তু ইয়াত ক্লাছ 10ৰ যোনটো চেপ্টাৰ 1 আছিলে আছে এতিয়া বৰ্তমান সেই চেপ্টাৰ 1ৰ প্ৰায়খিনি টপিক তাৰমানে ইয়ালৈ লৈ আনিছে এবাৰ ক্লাছ 9ত লৈ আনিছে ঠিক আছে এই চেপ্টাৰটো প্ৰায়খিনি টপিকৰ ওপৰত মোৰ তাৰমানে ভিডিঅ' বনোৱা আছে তোমালোকে গৈ পেলাই চাবকৈ পাৰা ঠিক আছে ইণ্টাৰনেট মানে কি তাৰপিছত ক্লায়েণ্ট আৰু ছাৰ্ভাৰ মানে কি প্ৰট'কল মানে কি ইণ্টাৰনেটৰ হিষ্ট্ৰীৰ ওপৰত আছে ৱেব ব্ৰাউজাৰ মানে কি ৱৰ্ল্ড ৱাইড ৱেব মানে কি ৱেবছাইট মানে কি URL মানে কি ঠিক আছে এই গোটেইখিনি বস্তু তোমালোকে চেপ্টাৰ 4টোত পাবা যোনটো ক্লাছ 10ৰ চেপ্টাৰ 1 হৈ আছে এতিয়া বৰ্তমান আৰু প্ৰত্যেকটো টপিকৰ ওপৰতে মোৰ ভিডিঅ' বনোৱা আছে তোমালোকে ক্লিক কৰি পেলাই লিংকটো ক্লিক কৰি পেলাই চাই ল'ব পাৰা তাৰপিছত আহিলে চেপ্টাৰ 5টো এথিক্স ইন IT এথিক্স মানে হৈছে ভাল আৰু বেয়াটো বিচাৰ কৰা মেইনলি এতিয়া ইনফৰমেশ্যন টেকন'লজি বা কম্পিউটাৰ ৱৰ্ল্ডত কিছুমান চাইবাৰ ক্ৰাইম আছে যোনটো ডাৰ্ক ৱৰ্ল্ড বুলি কয় মানে কিছুমান বেয়া কামো চলে আৰু যেনে এতিয়া পাইৰেচি হওক বা হেকিং হওক বা নহ'লে স্পামিং হওক এইবিলাক হৈছে কিছুমান কম্পিউটাৰ ক্ৰাইমছ এইবিলাকৰ পৰা বাচি থাকিবৰ কাৰণে আমি কি কি কাম কৰিব লাগিব আমাৰ কম্পিউটাৰ ছিষ্টেমটোত কি কাম কৰি ৰাখিব লাগিব আমাৰ কম্পিউটাৰ ছিষ্টেমটো ফুল্লি প্ৰটেকশ্যন পাই থাকিবৰ কাৰণে বা ছিকিউৰলি ৰাখিবৰ কাৰণে আমি কি কাম কৰিব লাগিব সেই গোটেইখিনি বস্তু তোমালোকে পাবা প্লেগিয়াৰিজিম মানে কি তাৰপিছত নেক্সট পেজটো ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ মানে কি তাৰপিছত ছিকিউৰিটি এণ্ড ইণ্টিগ্ৰিটি অফ ইনফৰমেশ্যনৰ ওপৰত আছে নেটৱৰ্ক ছিকিউৰিটিৰ ওপৰত আছে ফায়াৰৱালৰ ওপৰত আছে এণ্টিভাইৰাছৰ ওপৰত আছে ইণ্টাৰনেট ছিকিউৰিটি পাছৱৰ্ড ছিকিউৰিটি প্ৰাইভেচি মানে কি চাইবাৰ ক্ৰাইম মানে কি তাৰপিছত ছফ্টৱেৰ পাইৰেচি মানে এই চেপ্টাৰটোত বিশেষকৈ এইটো কথাই আছে যে ছাপ'জ ইন কেছ আমাৰ কম্পিউটাৰ ছিষ্টেমটো কিবা এটা কাৰণে হাৰ্ম হৈছে ছাপ'জ যেনিবা বা হেকিং হৈছে বা নহ'লে কম্পিউটাৰ ছিকিউৰিটি ছিষ্টেমটো ছাপ'জ যেনিবা ব্ৰেকডাউন হৈছে তেতিয়া সেইবিলাক নহ'বৰ কাৰণে আমি তাৰমানে নিজে কেনেকুৱাকৈ সাৱধানতা অৱলম্বন কৰি পেলাই আমাৰ কম্পিউটাৰ ছিষ্টেমটো ছেফলি আমি ৰাখিব পাৰোঁ সেইটোৰ ওপৰত আছে ঠিক আছে তাৰপিছত নেক্সট আছে চেপ্টাৰ 6টো ডাটাবেছৰ ওপৰত এই চেপ্টাৰটো একচুৱেলি লাষ্ট ইয়েৰ আছিলে আৰু এইবছৰো যোনটো ডাটাবেছৰ ছফ্টৱেৰ দিয়া আছে সেইটো হৈছে MS Access হয় যোনটো লাষ্ট ইয়েৰো আছিলে
একদম ইন্ট্ৰডাকশ্যনৰ পৰা আছে হোৱাট ইজ ডাটাবেছ, নিড ফৰ এ ডাটাবেছ, কণ্টেণ্টছ অফ এ ডাটাবেছ, ইউনিকনেছ অফ ডাটাবেছ, ইউনিকনেছ অফ ৰেকৰ্ড, তাৰপিছত প্ৰাইমেৰী কি কাক কয়, ছুপাৰ কি কাক কয়, কেণ্ডিডেট কি কাক কয়, এইখিনি বস্তু তোমালোকে পাবা হুইচ অল আৰ ৰিলেটেড টু RDBMS ছফ্টৱেৰ অৰ MS Access। তাৰপিছত এট লাষ্ট MS Accessৰ এটা ইন্ট্ৰডাকশ্যন এটা পাবা। তাৰপিছত আছে চেপ্টাৰ 7 কোডিং এণ্ড ইটছ ইম্পৰ্টেঞ্চ। বিশেষকৈ এতিয়া ক্লাছ 9ত চি প্ৰগ্ৰামিংটো আছে, এটা প্ৰগ্ৰামিং লেংগুৱেজ হয়। সেই চি প্ৰগ্ৰামিংটো ষ্টাৰ্ট হোৱাৰ আগতে কোডিঙৰ কিছুমান তাৰমানে প্ৰিলিমিনাৰী নলেজ কিছুমান গেইন কৰি ল'ব লাগিব। সেইটো কাৰণে এই চেপ্টাৰ 7টো এড কৰিছে। কোডিং মানে কি, বা আজিৰ দিনত কোডিংটো কিমান ইম্পৰ্টেণ্ট, কেনেকৈ কোডিংটো লিখা যায়, বা প্ৰগ্ৰামিং লেংগুৱেজটো আজিৰ দিনত কিমান ইম্পৰ্টেঞ্চ সেইবিলাক আছে। তাৰপিছত কোডিঙৰ যোগেদি কেনেকৈ প্ৰব্লেমবিলাক ছল্ভ কৰা যায় সেইটোৰ ওপৰত আছে। এলগৰিথিম মানে কি, ফ্ল' চাৰ্ট মানে কি, চিউডো কোড মানে কি, এভৰিথিং এইখিনি বস্তু তোমালোকে চেপ্টাৰ 7ত পাই যাবা, প্ৰগ্ৰামিং লেংগুৱেজৰ একদম বেছিক নলেজটো। তাৰপিছত আহিলে চেপ্টাৰ 8 ইন্ট্ৰডাকশ্যন টু চি প্ৰগ্ৰামিং। এই চেপ্টাৰটো একচুৱেলি লাষ্ট ইয়েৰ আছিলে, চি প্ৰগ্ৰামিঙৰ একদম ইন্ট্ৰডাকশ্যনখিনি। চি প্ৰগ্ৰামিং এটা তাৰমানে চিম্পুল চি প্ৰগ্ৰাম কেনেকৈ টাইপ কৰে সেইটোৰ ওপৰত আছে। তাৰপিছত চি প্ৰগ্ৰামটো একচুৱেলি কি হয়, তাৰপিছত কেনেকৈ কম্পাইল কৰা যায়, কেনেকৈ ৰান কৰা যায়, ঠিক আছে, সেইটোৰ ওপৰত তোমালোকে পাবা চেপ্টাৰ 8টো। তাৰপিছত চেপ্টাৰ 9টো আছে এক্সপ্ল'ৰিং চি প্ৰগ্ৰামিং লেংগুৱেজ। এইটোত অকণমান এডভান্স কথা কিছুমান আছে চি প্ৰগ্ৰামিঙৰ। এই চেপ্টাৰটো একচুৱেলি লাষ্ট ইয়েৰ আছিলে, আগৰ যোনখন কিতাপ আছিলে। আইডেণ্টিফায়াৰ মানে কি, কিৱৰ্ড মানে কি, এইবিলাকক একচুৱেলি টকেন্স বুলি কয়। আইডেণ্টিফায়াৰ, কিৱৰ্ডছ, ভেৰিয়েবল, তাৰপিছত ডাটা টাইপছ, ফৰ্মেট স্পেচিফায়াৰ, তাৰপিছত অপাৰেটৰ্ছ, চি প্ৰগ্ৰামিঙত ইউজ হোৱা বিভিন্ন অপাৰেটৰ্ছ কি কি, তাৰপিছত কণ্ডিশ্যনেল ষ্টেটমেণ্ট মানে কি, সেইখিনি বস্তু তোমালোকে পাবা যোনবিলাক অকণমান এডভান্স লেভেলৰ হয় চি প্ৰগ্ৰামিঙৰ। বিশেষকৈ এতিয়া লাষ্ট ইয়েৰ কিতাপখনত চি প্ৰগ্ৰামিঙৰ 4টা চেপ্টাৰ আছিলে, এতিয়া সেই 4টা চেপ্টাৰ ৰিডিউচ কৰি পেলাই 2টা চেপ্টাৰ কৰি দিছে। তাৰপিছত আহিলে চেপ্টাৰ 10 ৰিচেণ্ট ডেভেলপমেণ্টছ ইন IT। এতিয়া কিছুমান ডেভেলপ কাণ্ট্ৰিত যেনে এতিয়া USA, জাপান এটচেট্ৰা, তাত এতিয়া কম্পিউটাৰ ফিল্ডটো কিমান ডেভেলপ সেইটোৰ ওপৰত আছে। যেনে এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বা ৰবটিক্স, এইবিলাক কিমান তাৰমানে আগবাঢ়ি গৈছে কম্পিউটাৰ দুনিয়াখন আজিকালি কিছুমান এডভান্স কাণ্ট্ৰিত, সেইটোৰ ওপৰত তোমালোকে পাবা এই চেপ্টাৰটো। তাৰপিছত আহিলে চেপ্টাৰ 11 কেছ ষ্টাডি বা এই যোনটো চেপ্টাৰ 11টো সেইটো একচুৱেলি চেপ্টাৰ নহয় এটা, ইয়াত তাৰমানে কিছুমান হেৰি দিয়া আছে, দিয়া আছে MS ৱৰ্ডৰ যোগেদি কেনেকুৱাকৈ আমি বায়'ডাটা ক্ৰিয়েট কৰিব পাৰোঁ, কেনেকৈ এক্সেলৰ যোগেদি আমি ৰিপৰ্ট চাৰ্ট এইবিলাক ক্ৰিয়েট কৰিব পাৰোঁ, পাৱাৰ পইণ্টৰ যোগেদি কেনেকুৱাকৈ আমি প্ৰেজেণ্টেশ্যন এটা ক্ৰিয়েট কৰি পেলাই কেনেকৈ লোকক আমি দেখুৱাব পাৰোঁ সেই প্ৰেজেণ্টেশ্যনটো, এনেকুৱা ওপৰত আছে। ছাপ'জ যেনিবা তোমালোকে এটা প্ৰজেক্ট কৰিছা, সেই প্ৰজেক্টটো ছাপ'জ যেনিবা লোকক দেখাব লাগে, ক'ৰ পৰা ষ্টাৰ্ট হ'ব, কেনেকুৱাকৈ যাবা, লাষ্টত কেনেকৈ কমপ্লিট হ'ব, সেই গোটেই বস্তুখিনি পাৱাৰ পইণ্টত তোমালোকে প্ৰেজেণ্টেশ্যন ক্ৰিয়েট কৰি পেলাই কেনেকুৱাকৈ দেখাব পাৰা সেইটোৰ ওপৰত আছে। গতিকে ক্লাছ 9ৰ এইবছৰ এতিয়া কোৰ্চ কণ্টেণ্টছ ইমানখিনিয়ে। মই আকৌ এবাৰ কাভাৰ পেজটো দেখুৱাই দিছোঁ। কাভাৰ পেজটো হৈছে এইটো। কিতাপখন একচুৱেলি মাৰ্কেটত এতিয়াও ইমান এভেইলেবল হোৱা নাই, কিছু জেগাত আহিছে কিন্তু চব জেগাত এভেইলেবল হোৱা নাই, কেইদিনমানৰ পিছত এভেইলেবল হ'বগৈ। গতিকে এই ভিডিঅ'টো মই এইখিনিতে ষ্টপ কৰিছোঁ। Thank you everyone and see you in the next video.